নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম এই কক্ষাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছোঁ ইয়াত আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 5 অৰ্থাৎ সমান্তৰ প্ৰগতিৰ পাৰ্ট 9 আগৰ ক্লাছটোত আমি কি শিকিছিলোঁ এটা সমান্তৰ প্ৰগতিৰ এনটা পদৰ যোগফল শিকিছিলোঁ sn = n/2 2a + n - 1 * d আজি আমি তাৰ ওপৰত বেছ কৰি আমাৰ অনুশীলনটো আৰম্ভ কৰিম 5.3 আহা আৰম্ভ কৰোঁ অনুশীলনী 5.3 এক নম্বৰটো চাবা তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা গিটা মই সমান্তৰ প্ৰগতি বুলি দিয়া আছে কিমানটা পদলৈকে দিয়া আছে এটো 10টা পদলৈকে যোগফল উলিয়াব লাগিব তাৰ মানে আমি কি উলিয়াম s10 উলিয়াম প্ৰথম nটা পদৰ যোগফলটো কি আছিল sn গতিকে আমাৰ ইয়াৰ প্ৰথম আমাৰ 10টা পদলৈ আমি ইয়াৰ যোগফল উলিয়াম তাৰ আগত আমাক কি লাগিব a লাগিব আৰু কি লাগিব d লাগিব যেটো আমি কৰ পৰা উলিয়াম এই সমান্তৰ প্ৰগতিটোৰ পৰা উলিয়াই লম আশা কৰোঁ সমাধান তোমালোকে লিখা প্ৰত্যেককে ap টো লিখা এটো হয় না a 2 d 7 - 2 কিমান 5 কি উলিয়াব লাগে গতিকে n কিমান হ'ব 10 যেহেতু sn = n/2 এটো হয় না একে a2 d কিমান 5 এটো আহিলে 5 ভিতৰ তোমাৰ আহিব 4 যোগ 9 পূৰণ 5 = 5 4 যোগ 9 5 গুণ 45 5 * 49 কিমান আহিব 2 to 5 9 5 গুণ 45 পাই 4 5 4 গুণ 20 4 24 মই 22 লিখছো দেখিছা নে সাৱধান হ'বা 145 কিমান আহিলে আমাৰ আনসাৰটো 245 প্ৰথম 10টা পদৰ যোগফল পিছৰটো চাও -37 -33 -29 কিমানটা পদলে 12টা পদলে তাৰ মানে s কিমান উলিয়াম 12 গতিকে ইয়াত n কিমান হ'ব 12 হ'ব সমাধান -37 -33 -29 a কিমান -36 d কিমান -33 -37 তাৰ মানে -33 + 37 = কিমান আহিব +4 গতিকে আমি এতিয়া উলিয়াম s12 যেহেতু sn = লিখা ফৰ্মুলাটো তোমালোকে লিখা n/2 2a + n - 1 * d এতেকে s12 মানে আমাৰ 12টা পদলে = 12/2 2 * a কিমান -37 d কিমান পাইছিলো মই 4 তো আহিব 6 ইফালৰ পৰা আহিলে কিমান -7 * 2 = 14 4 1 3 * 2 = 6 * 7 +11 * 4 = 6 * -74 + 44 6 * কিমান আহিব 0 আৰু এপিনে 3 হয় না মানে -180 তাৰ মানে যোগফলটো মই কিমান পালো -180 ঠিকে আছে পিছৰটো চাও হা 3 নম্বৰটো চাবা আমাৰ সমান্তৰ প্ৰগতিটো কি দিছে 0.6 1.7 2.8 কিমানটা পদলে 100টা পদলে তাৰ মানে আমি কি উলিয়াম s100 আৰু আমাক লাগিব কি n টো 100 পালোই আমাক আৰু a লাগিব আমাক আৰু কি লাগিব d লাগিব যেটো আমি এই সমান্তৰ প্ৰগতিটোৰ পৰা কি কৰিম উলিয়াই লম সমাধান
A is equal to ঠিক আছে ফর্মুলাটো লিখা as n minus 1 into d s 100 100টা পদলৈ বুলি দিছে নে 100টা পদলৈ গতিকে কিমান আহিব মোৰ 100/2 2 into a কিমান আছিলে 0.6 আৰু d 1.1 0.6 plus 100 minus 1 into 1.1 ঠিক আছে এপা কাটাকাটি গৈ আহিলে 50 ব্ৰেকেটৰ ভিতৰত তোমাৰ কিমান আহিব 1.2 2 into 0.6 6 দুগুণ 12 এটাৰ আগত দশমিক গতিকে 1.2 plus 99 into 1.1 50 1.2 plus এটো পূৰণ কৰা 99 পূৰণ 1.1 9 9 9 9 9 9 নে 18 8 1 9 কে 10 1089 দশমিক কেটাৰ আগত এটাৰ আগত equal to 50 into এতিয়া একেটা পূৰণ কৰা 101 into 5 তাৰ মানে আমাৰ 55050 দশমিক কেটাৰ আগত এটাৰ আগত তাৰ মানে কিমান পাম মই 5505 হৈছে পিছৰো চাওঁ আহা 4 নম্বৰটো চাবা ভগ্নাংশত দিছে এটো 1/15 1/20 1/10 11টা পদলৈ তাৰ মানে s 11 n is equal to ইয়াত কিমান হ'ব 11 ল'ম আমি সমাধান একেটাৰ পৰা আমি a আৰু d উলিয়াই লওঁ হৈছে a is equal to 1/15 d কিমান হ'ব 1/12 minus 1/15 এটা 12 আৰু 15 লসাগু কিমান হ'ব উলিয়াও আহা 12 আৰু 15 লসাগু 3 ৰে কৰা 3 4 গুণ 12 3 5 গুণ 15 তাৰ মানে কিমান আহিব 5 4 গুণ 20 20 3 গুণ 60 1/60 হৈছে এতিয়া আমি যোগফলটো উলিয়াম s11 তেকে s11 equal to 11/2 এটো আমাৰ নাযায় আমি এনেকৈ ৰাখো 2 into a কিমান আছিলে 1/15 b কিমান পালো 1/60 2/15 প্লাস এটো কাটাছো কেবাৰ যাব ছবাৰ 1/6 11/2 15 আৰু 6 লসাগু উলিওৱা এতিয়া 3 5 গুণ 15 3 2 গুণ 6 তাৰ মানে 5 গুণ 10 10 3 গুণ 30 কিমান হ'ব লসাগু 30 ইনটু 30 15 ৰে 30 কেবাৰ যাব দুবাৰ 2 টো ইয়াৰ লগত পূৰণ হ'ব 2 2 গুণ 4 যোগ 6 ৰে 30 কেবাৰ যাব 5 বাৰ 5 গুণ 5 তাৰ মানে মই কিমান পালো 11/2 ইনটু 9/30 ঠিক আছে এতিয়া এটো কাটা 3 3 গুণ 9 3 10 গুণ 30 তাৰ মানে কিমান আহিব ওপৰত 11 into 3 আৰু তলত 2 into 10 তাৰ মানে কিমান 33 divided by 20 হ'ব ইয়াৰ 11টা পদৰ প্ৰথম 11টা পদৰ যোগফল 33/20 আৰু এটোৱে মোৰ আনসাৰটো হৈছে নে বুজি পাইছা নহয় পিছৰটো চাওঁ 2ৰ একটো চোৱা তলৰ যোগফল বিলাক নিৰ্ণয় কৰা তলৰ যোগফল বিলাক উলিয়াবলৈ দিছে যোগফল উলিয়াবলৈ হলে আমাৰ SNত কি লাগিব ইয়াত প্ৰথম পদটো শেষ পদটো আছে কিন্তু আমাক n টো দিয়া নাই হয় না নহয় গতিকে আমি n টো ইয়াৰ পৰা উলিয়াই ল'ব লাগিব সমাধান তোমালোকে লিখা যেটো আমাক দিয়া আছে
7 plus 10 half 14 অৰ্থাৎ মিশ্ৰটো আমি অপ্ৰকৃতলৈ লৈ যাওঁ A কিমান 7 D কিমান 7/2 A পালো 7 আৰু D কিমান পালো মই 7/2 হৈছে এতিয়া আমি কি উলিয়াম D পালো A পালো D পালো আৰু ইয়াক আমাক এতিয়া লাগে কি N লাগে তাৰমানে এইটো কিমান নম্বৰ পদ 84 টো হয়নে গতিকে আমি হেতুৰ সহায়ত আমি কি কৰিম N টো উলিয়াই লম যেহেতু আমাক এটো দিয়া আছে শেষ পদটো ইয়াত L is equal to 84 plus A plus N minus 1 into D equal to 84 এতিয়া আমি যিকেইটা ভ্যালু জানো সেইকেইটা বহাই দিম A কিমান পাইছিলো 7 আৰু D 7/2 ইয়াৰ পৰা আমি N উলিয়াম দেখিছা নহয় কেনেকৈ কৰিব লাগিব 84 N minus 7 N minus 1 into 7/2 equal to কিমান হ'ব ইয়াৰ পৰা 77 এইটো কাটা 11 তাৰপিছত ব্ৰজ পূৰণ কৰি দিয়া N minus 1 is equal to কিমান পাবা 22 তাৰমানে N is equal to কিমান হ'ব 23 তাৰমানে 23তম পদটো কিমান হ'ব 84 গতিকে আমি প্ৰথম পদ যো শেষ পদ N/2 যেটো আছিল SN ৰ কাৰণে হেতু উলিয়াই পেলাই আমি উলিয়াম কাৰণ আমি N টো পালো এতেকে SN is equal to N/2 কি আছিলে শেষ পদটো দিয়া থাকিলে A plus L এতেকে S কিমান উলিয়াম আমি শেষ পদটো কিমান হল 23 equal to 23 divided by 2 A কিমান A 7 আৰু L কিমান 84 23/2 into কিমান আহিব এটো 7 11 91 23 into 91 divided by 2 এটো পূৰণ কৰা কিমান আহিব 3 আৰু পিনে আহিব 2 9 3 গুণ 27 7 2 3 2093 2093 divided by 2 এটো আমি মিশ্ৰ ভগ্নাংশ লিখি দিও কিহেৰে হৰণ কৰিম 2 ৰে তাৰমানে কিমান আহিব 1046 সমস্ত 2 ভাগৰ এই হল আমাৰ প্ৰথম 23টা পদৰ যোগফল যেটো আমাৰ সমান্তৰ প্ৰগতি দিয়া আছে যাৰ শেষ পদটো 84 হ'ব পিছৰ চাও ইয়াতো আমাক দিয়া আছে একেটা ইউজ কৰিম ইয়াৰ এটো ব্যৱহাৰ কৰি আমি কিহৰ মান উলিয়াই লম N উলিয়াই লম আৰু বাকি কিটাৰ পৰা A আৰু কি উলিয়াম D উলিয়াম সমাধান তোমালোকে ক্লিয়াৰ হৈছে নে বাৰু সমান্তৰ প্ৰগতিটো ক্লিয়াৰ হৈছে নে কিবা অসুবিধা থাকিলে মোক সুধিবা যিমানখিনি কৰাইছো মনোযোগেৰে শুনিবা আৰু লগতে গৈ লগে লগে কৰিবা থৈ নিদিবা পিছত কৰিম বুলি থৈ নিদিবা দেই পিছত দিগদাৰ হ'ব তোমালোকৰ A is equal to 34 D is equal to 32 minus 34 yes to ইয়াত L is equal to কিমান 10 A plus A কিমান 34 আমি N টো লাগিব আমাক N minus 1 into D কিমান minus 2 equal to 10 N minus 1 into minus 2 equal to 10 minus 34 হৈছে N minus 1 into minus 2 equal to minus কিমান আহিব 24
মানে n minus 1 is equal to minus 24 divided by minus 2. Minus minus কাটাকাটি গ'ল 12. তাৰমানে n is equal to কিমান পাম মই 13. তাৰমানে 13তম পদটো কিমান হ'ব 10. গতিকে 10টো যেতিয়া n টো 13 হ'ব 10টো কি হ'ব শেষ পদ. তাকে S10 equal to 10 by 2 তাকে S কিমান আহিব n লিখিলো আমি ফৰ্মুলাটো n by 2 a plus l তাকে S13 equal to 13 by 2 a কিমান আছিলে আমাৰ a হ'ল 34 আৰু l কিমান 10 equal to এখিনি ক্যালকুলেশন কৰা সিম্পলিফাই কৰা পটাপট কিমান আহিব এটো 44 22 13 পূৰণ 22 equal to কিমান হ'ব উলিওৱা 13 22 286 13 into 22 কিমান 286 তাৰমানে আমি কিমান পালো প্ৰথম 13টা পদৰ যোগফল এটো 286 হৈছে নে পিছৰটো চাও আহা -5 -8 -11 আৰু শেষ পদটো -230 একে নিয়ম এখিনিৰ পৰা আমি a দি উলিয়াম আৰু শেষ পদটোৰ সহায়ত আমি কি উলিয়াই লম n টো উলিয়াই লৈ যোগফলটো উলিয়াম আহা কৰো তোমালোকে উলিওৱাচোন a আৰু d টো উলিওৱা -5 plus -8 plus -11 plus -230 ইয়াত a -5 d -8 minus -5 a2 minus a1 a1 মানে -5 কনফিউজন নকৰিবা দেই -2 plus 5 equal to -3 ঠিক আছে নে এতিয়া আমাৰ দিছে l is equal to -230 a plus n minus 1 into d equal to -230 plus a কিমান -5 d কিমান -3 equal to -230 ঠিক আছে না a -5 আৰু d -3 হৈছে এতিয়া এখিনি আমি সৰল কৰি n ৰ মানটো উলিয়াম -5 টো ইফালে লৈ যোৱা বা এটা ৰাখক -5 প্লাস এখিনি আমি সৰল কৰি n ৰ মানটো উলিয়াম -5 প্লাস এখিনি আমি সৰল কৰি n ৰ মানটো উলিয়া হা 5 টো সিফালে লৈ যোৱা n - 1 into -3 equal to কিমান আহিব -230 plus 5 n - 1 into -3 equal to কিমান আহিব -225 দিকে মোৰ n - -1 equal to কিমান আহিব -225 divided by -3 এতিয়া এটো হৰণ কৰা মাইনাস মাইনাস কাটাকাটি গ'ল 3 ৰে কৰা 3 7 গুণ 21 1 উকলিব 15 3 5 গুণ 15 তাৰ মানে n - 1 equal to 75 implies n is equal to কিমান 76 তাৰ মানে যেটো আমাৰ শেষ পদ কিমানটা পদ আছে ইয়াত মুঠতে 76 টা পদ আছে আৰু a 76 টো কিমান -230 এতিয়া আমি যোগফলটো উলিয়াম তেকে Sn is equal to n by 2 a plus l তেকে s কিমান আহিলে আমি কিমান পালো 76 a কিমান
-5 আৰু -230 আমি ব্ৰেকেটটো চেঞ্জ কৰিব লাগিব দুডাল একে ব্ৰেকেট দিব নোৱাৰো আমি হয়নে নহয় মই কুটিল বন্ধনীডাল দিলো ইয়াত মই পালো এইটো হৰণ কৰি দিয়া কিমান আহিব 2 3 গুণ 6 16 2 8 গুণ 16 -5 -230 38 into -235 পূৰণ কৰা এতিয়া 235 আৰু তলত আহিব তোমাৰ 38 8 5 গুণ 40 0 4 8 3 গুণ 24 24 4 28 8 2 8 গুণ 16 17 18 8930 -8930 76টা পদৰ যোগফল মই কিমান পালো -8930 হৈছে পিছত চাওঁ 3 নম্বৰটো চাবা এটা সমান্তৰ প্ৰগতিৰ 1 নম্বৰটো দিয়া আছে A5 D3 AN 50 N আৰু SN উলিয়াব লাগে আমাক N টো দিয়া নাই গতিকে N টো যিমান হ'ব হেতুৰে আমি যোগফল উলিয়াম সিমানটা পদৰ সমাধান একদম ইজি অংক খালি মই যিখিনি কথা কৈ যাম মনোযোগেৰে শুনি যাবা A5 D3 AN = কিমান 50 AN মানে A plus N minus 1 into D = 50 A কিমান 5 N আমি উলিয়াম D কিমান 3 = 50 5টো সিফালে লৈ যোৱা 50 minus 5 50 minus 5 45 N minus 1 3 এফালে হৰণ কৰা 45/3 15 N = কিমান আহিলে 16 গতিকে N কিমান পালো মই 16 এটা মই উলিয়ালো এতিয়া মই কি উলিয়াম S16 উলিয়াম তেকে 16/2 হৈছে না 8 আহিব বাকি কিটা ভ্যালু বহুৱাই দিয়া 2 into A কিমান 5 প্লাস এটো আহিব 15 আৰু D হল 3 8 into 10 plus 15 3 গুণ 45 8 into 55 তাৰ মানে 44 এটা পালো মই 16 আৰু মোৰ আনসাৰ এটা 16 হল আৰু এটা 440 D কিমান আছিল 3 হয় না দেখোৱা D কিমান আছিল আমাৰ ইয়াত 3 হয় না 3 গতিকে মই এটো কিমান পালো মোৰ আনসাৰ কি হলগে N16 আৰু S16 হল 440 ঠিক আছে পিছৰ চাও ইয়াত চোৱা A7 দিয়া আছে A13 35 = 35 D আৰু S13 উলিয়াব লাগে সমাধান A = 7 A13 = 35 A plus কিমান হ'ব 12D = 35 D A কিমান 7 plus 12D = 35 হাতটো সিফালে লৈ যোৱা 12D = হ'ব তোমাৰ 35 minus 7 কিমান 35 minus 7 তাৰ মানে কিমান আহিব 15 পৰা 7 গলে 8 আৰু ইফালে 2 থাকিব 28 একে D = মোৰ হ'ব 28 divided by 12 তাৰ মানে কিমানে যাব 4 3 গুণ 12 4 7 গুণ 28 তাৰ মানে কিমান আহিলে 7/3 এটো মই পালো D নেক্সট আমাক কি দিছে S13 উলিয়াবলৈ দিছে S13 ও আছে আৰু ইয়াত আমাৰ A13 ও আছে আমি আৰু এটা ফৰ্মুলা পাইছিলো না নাই Sn = n/2 A plus কি লিখিছিলো মই AN হয়নে
এইটো আমি ইয়াত ইউজ কৰিম আহা কৰো তেকে Sn is equal to n by 2 a plus an তেকে আমি যেহেতু লিখো যেহেতু s কিমান 13 equal to n 13 by 2 n to হল 13 তাৰপিছত divided by 2 a কিমান 7 আৰু a 13 হল 35 a 7 হয়নে equal to 13 by 2 into কিমান আহিব 42 দুইটা কাটা 13 into 21 কৰা কিমান আহিব পূৰণ কৰা 21 into 13 273 ঠিক আছে নে এখিনি বুজি পাইছা নহয় বিচাৰো চাও আহা 3 নম্বৰটো চাবা দিয়া আছে a12 is equal to 37 d equal to 3 a আৰু s12 উলিয়াব লাগে সমাধান আগৰটো নিচিনাকে কৰিম আমি আগৰটো আমাক d উলিয়াবলৈ দিছিল a দিয়া আছিল ইয়াত a d উলিয়াবলৈ দিছে d দিয়া আছে a12 equal to 37 d is equal to 3 a plus কিমান আহিব 11 d is equal to কিমান 37 মানবিলাক বহুৱাই দিয়া d মান আমি জানো 3 equal to 37 a plus 33 equal to 37 তাৰ মানে a কিমান হ'ব 37 minus 33 তাৰ মানে 4 a is equal to কিমান পালো মই 4 পালো এতিয়া উলিয়াম কিমান মই s12 এইটোতো আকৌ আমি কোনটো ফৰ্মুলা ইউজ কৰিব পাৰো কাৰণ ইয়াত a12 দিয়া আছে নাই n by 2 a plus an আহা কৰো যেহেতু Sn is equal to n by 2 তেকে S12 equal to n ৰ সলনি 12 বহুৱা a plus a12 দুটা হিল 6 a কিমান a হল তুমি কিমান পালো মই 4 পালো ন 4 plus a12 কিমান আছিলে 37 6 into 41 হ'ব নেকি ন 6 আমাৰ ক্যালকুলেশন বিলাক কি কৰে সময় দিয়ে এটো ইউজ কৰিলো আমি Sn is equal to S12 Sn is equal to a plus an ঠিক আছে নে বুজি পাইছা ক্লিয়াৰ হৈছে আজিখিনি ইমানতে মই ষ্টপ কৰিম বাকি থকা অংকখিনি আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম এখিনলৈকে ক্লিয়াৰ হৈছে চাগে হয় নে নহয় মই আশা কৰো তোমালোক বুজি পাইছা মই কোৱা কথাখিনি আৰু তোমালোকক মই এটা কম যিমানখিনি মই কৰালো এতিয়ালৈকে উদাহৰণৰে হওক বা অনুশীলনীৰ হওক ঘৰত গৈ এটা আটাকে প্ৰেক্টিস কৰিবা দেই তেতিয়াহে কনফিউজন থাকিলে মোক সুধিব পাৰিবা হ'বনে তেতিয়ালৈকে এখিনি কৰি থাকা নেক্সট ক্লাছত পুনৰ লগ পাম ধন্যবাদ